হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ ইমানেই লিখক ডিজিটেল আন্দোলনটো অধিক শক্তিশালী কৰি দিয়ক। দেশ বিদেশৰ মানুহে গম পাব লাগিব অসমৰ মানুহ কি আছিল আৰু অসমৰ মানুহৰ কাৰণে জুবিন দা কিয় নাছিল। আমি যিমানেই বেছি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিম সিমানেই শক্তিশালী হৈ পৰিব ডিজিটেল আন্দোলন। গৰিমা বৈয়ে এটা অনুৰোধ কৰিছিলে অসমৰ মানুহক প্ৰতিদিনে এবাৰ দুবাৰকৈ হ'লেও জুবিন দাৰ কাৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিবলৈ, কিন্তু সেইটো যেন ক'ৰবাত এতিয়া লাহে লাহে হেৰাই যাবলৈ ধৰিছে। মানুহৰ আমনি লগা হ'ল নেকি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ। আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ জুবিনদাৰ সেই খাৰগুলিৰ ঘৰটোত, যিটো ঘৰে আজিও জুবিনদাৰ উপস্থিত বিচাৰি আছে। আজিও যেন অনুভৱ কৰি আছে সেই ঘৰটোৱে যেন জুবিনদা আকৌ এবাৰ আহিব ইয়াতে। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, জুবিনদাৰ ইয়াতে কিছুমান অনুৰাগীয়ে দিয়া ফটো বা তেখেতৰ কিছুমান বস্তু এনেদৰে পৰি আছে, এই বস্তুখিনি যেন ভালদৰে সংৰক্ষণ কৰি জুবিন ক্ষেত্ৰলৈ লৈ যায় তাৰে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম। আৰু আপোনালোকক এটা বস্তু দেখাই দিওঁ, ইয়াতে এটা কদদে আছে আৰু তলতে কদদে সৰি আছে। এবাৰ জুবিনদাই কৈছিলে যে ৰাতি মই 1টা বজাত উঠিও মই কদদে ছিঙি এজন মানুহক খুৱাইছিলোঁ। আৰু জুবিনদাৰ সমাধিত যিদৰে মানুহে নাহৰ বুলি পুতিছে, ইয়াতো পুতিছে, কিন্তু সংৰক্ষণ বস্তুটো ডাঙৰ বস্তু। বহুতে মানুহে গছবোৰ ৰুই থৈ গৈছে, কিন্তু গছবোৰত পানী বা সেই গছবিলাকক কেনেকৈ সংৰক্ষণ কৰিব লাগিব সেই কথাটো আমি জনা উচিত। আৰু আপোনালোকক মই বিশেষ এডাল গছ দেখাই আছোঁ, যিটো মানে ঘৰটো বনোৱাৰ কাৰণে গছডাল কাটা যোৱাৰ কথা আছিলে, আৰু সেই সময়ত মানে জুবিনদাই কৈছে যে লাগে ঘৰৰ ডিজাইনে সলাই দে কিন্তু গছ কাটিব নালাগে। আৰু এই বিশেষ গছডাল এইডাল হৈছে বেলৰ গছ। গছৰ প্ৰতি কিমান মৰম আছিলে, গছৰ প্ৰতি কিমান প্ৰেম আছিল আমাৰ জুবিনদাৰ। আপোনালোকক এটা কথা কৈ দিওঁ, জুবিনদা যদি আমাৰ ঘৰৰ মানুহে নহয় তেতিয়াহ'লে জুবিনদাৰ যিটো ঘৰ আছে তাত আহিবক লগি মোৰ অলপো ভয় লগা নাই। কিয়? কাৰণ তেওঁ আমাৰ একদম মানে আপোনতকৈ আপোন ঘৰৰ মানুহৰ দৰে আছিলে। এনেকৈ বেলেগ মানুহৰ ঘৰত গৈ কিনে এনেকৈ ভিডিঅ' বনাব পাৰিব বা বেলেগৰ মানে ঘৰত এনেকৈ যাব পাৰিব? নোৱাৰে। কাৰণ আমাৰ জুবিনদা আমাৰ নিজৰ ঘৰৰ এজন সদস্য আছিল কাৰণে এনেকৈ তেখেতৰ যিকোনো জেগাত সমাধিত হওক বা যিটো আপোনাৰ কাহিলীপাৰাত ফ্লেট আছে তাতো মানুহে যাবলৈ ভয় নকৰে, কাৰণ জুবিনদা আমাৰ ঘৰৰ মানুহ। তেওঁ কেতিয়াও একো কৰিব নোৱাৰে বা একো নকৰে, তেওঁ আমাক মৰমহে কৰিব। জুবিনদাৰ সেই ছাদখনৰ ওপৰত আহিছোঁ, ছাদখনৰ ওপৰৰ পৰা আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিমান কি পাৰোঁ। আৰু জুবিনদাৰ ঘৰৰ ছাদৰ ওপৰৰ পৰা ইমান ধুনীয়া এটা মানে ভিউ, য'ত মানে ইয়াতে বহি আপুনি চাই থাকিব পাৰিব আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখন। সঁচাকৈয়ে মানুহজনে ইমান মানে কেনেকৈ কম জানো। আৰু জুবিনদাৰ ঘৰত থকা কেইডালমান গছ আপোনালোকক দেখুৱাম। সেইডাল দেখিছে যে, সেইডাল হৈছে নিম গছ। তাৰপিছত ইপিনে এইডাল হৈছে কৃষ্ণচূড়া, আৰু কৃষ্ণচূড়াডাল বহু বছৰ আগৰ পৰা আছে ইয়াতে। আৰু এই গছডাল বিশেষ এইডাল গছৰ কাৰণে জুবিনদাই এই ঘৰটোৰ ডিজাইনে সলাই দিছিলে। এডাল হৈছে বেল গছ, তাৰে ওচৰতে আছে এডাল কৰ্দৈ। এবাৰ এটা সাক্ষাৎকাৰত জুবিনদাই কৈছিলে যে মই ৰাতি 1:30 বজাত এজন মানুহক ইয়াৰ পৰা কৰ্দৈ ছিঙি খুৱাইছিলোঁ। তাৰে ওচৰতে এডাল আছে আকৌ মানে জলফাই, এইডাল হৈছে জলফাই। একদম মানে কি নাই তেওঁৰ ঘৰত, আপোনালোকে দেখিলে সঁচাকৈয়ে মনটো বেয়াও লাগিব ভালো লাগিব, যিহেতু জুবিনদাৰ এই ঘৰখনত মানে আমৰ গছ, তাৰে পিছত আছে আপোনাৰ এইডাল জাম, এনেকৈ বহুত গছ আছে জুবিনদাৰ এই ঘৰটোত। এই সপোনেৰে ঘৰটো বনাইছিলে, কিমান সপোনেৰে এই ঘৰটোত থাকিম বুলি আশা কৰিছিলে। সেই লম্পট সিহঁতক মই লম্পট বুলি কোৱাটো তাতকৈ যদি বেয়া কিবা শব্দ আছে সেইসকলে জুবিনদাক মাৰি পেলালে। সিহঁতক মই এটাই ক'ম, সিহঁতক পচি যেন মৰে জীৱনটো যেন ধ্বংস হৈ যায় সিহঁতৰ, পোক লাগি মৰক সিহঁত। কিমান আশাৰে এই ঘৰখন সাজিছিলে জুবিনদাই, জীৱনৰ শেষ সময়খিনি এই ঠাইতে অতিবাহিত কৰিম বুলি বহুত ইণ্টাৰভিউত তেখেতে কৈ থৈছে যে মই বুঢ়া হ'লে খাৰগুলিত থাকিম, তাতেই অলপ জিৰণি ল'ম। সেই যেন সপোন হৈয়ে ৰ'ল তেওঁৰ। আজি এই খাৰঘুলিৰ ঘৰখন নিমাও এটা পৰিৱেশ। এইখন ফটো বিশেষ ফটো, এইখন ফটো যোনে বনাইছে তেওঁক মই 1000টা চেলুট মাৰিছোঁ। ইমান ধুনীয়া এখন ফটো বনাইছে, মানে জুবিনদাই এই খাৰঘুলিতে যি আগতে বহি সাহক মানে আধাৰ খুৱাই আছিলে, সেই ফটো এটা ইমান ধুনীয়াকৈ মানে আৰ্ট কৰিছে তেওঁক, মানে মই
কিদৰে যে মই ধন্যবাদ জনাম মই মানে বুজি পোৱা নাই। আৰু জুবিন দাৰ সেই ল'ৰালি কালৰ এই এটা ফটো, যিটো ফটো ছ'চিয়েল মিডিয়াত আটাইতকৈ ভাইৰেল ফটো। যিকেইজন মানুহে এই আৰ্টকেইখন জুবিন দাৰ কৰিছে, যিকেইটা ছবি আঁকিছে, সঁচাই অতুলনীয় মানে ছবি, ইমান ধুনীয়াকৈ আঁকিছে, সঁচাই মানে তেখেতসকলক বহুত বেছি ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। থেংক ইউ ককাইদেউ, যোনে বনাইছে, বহুত বেছি আপোনালোকক চেলুট। আৰু কিছু জাগা আছে, কোনোবাই যদি মানে ফটো আঁকিব বিচাৰে এইবিলাকত ফটো আঁকিব পাৰে। জয় জুবিন দা, জয় আই অসম।